মই মৰিলে এইটো গানে বাজিব কিন্তু So this song is so important for you, for me, for everyone. নিউজ অন নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। এটা বাতৰি, এটা খবৰত পলকতে স্তব্ধ হৈ পৰিল সমগ্ৰ ৰাজ্য। হুকাহত হৈ পৰিছে দেশৰ সংগীত জগত। আজি ৰাজ্যৰ জুবিন অনুৰাগীৰ মুখত ভাষা নাই। হুকাহত জনতা, ক্ৰঞ্জনৰত অনুৰাগী। ৰাজ্যৰ গছ লতিকা, তৰুতৃণ, চৰাই চিৰিকটি, পশু পক্ষীৰো যেন মুখৰ মাত হঠাৎ স্তব্ধ হৈ পৰিল এই খবৰটো শুনাৰ পাছত। অসমৰ সংগীত জগতৰ লাই খুঁটাটো উভালি পৰিল। ছিংগাপুৰৰ সাগৰত ছাৰ্ফিং কৰি থাকোতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চিৰদিনৰ বাবে মেৰানি মাগিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। ছিংগাপুৰলৈ লৈ গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ। ইয়াৰ পূৰ্বে জুবিন গাৰ্গ আছিল অসুস্থ। ছিংগাপুৰলৈ গৈছিল মানে জুবিন গাৰ্গক লৈ যোৱা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু খ্যাত ননীগোপাল মহন্তৰ ভাতৃ ব্যৱসায়ী শ্যাম কানু মহন্তই এক প্ৰকাৰ জোৰ কৰি লৈ গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক। কিন্তু বেপাৰী শ্যাম কানুৱে অৱশেষত ৰাজ্যবাসীক দিলে কি? কোটি কোটি জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সাগৰৰ পানীত মৃত্যু ঘটিল। কিন্তু ততালিকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিলে শ্যাম কানু মহন্তই। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতি ৰাজ্যবাসীৰ সন্মুখত নাম কমাবলৈ যোৱা শ্যাম কানু মহন্তই যদি জুবিন গাৰ্গৰ তদাৰকেই কৰিব নোৱাৰে, তেন্তে নৰ্থ ইষ্ট ফেষ্টিভেললৈ নিছিল কিয়? এজন অসুস্থ মানুহক সাগৰত ছাৰ্ফিং কৰিবলৈ এৰি দিছিল কিয়? কালজয়ী গায়ক জুবিন গাৰ্গ অদমনীয়, অপ্ৰতিৰোধ্য, কোনো বাধাৰ পৰিধি নামানে হাৰ্টথ্ৰব জুবিন গাৰ্গে। এই সকলোবিলাক জানি শুনি বুজিও শ্যাম কানু মহন্ত সিদ্ধাৰ্থহঁতে যদি জুবিন গাৰ্গক তদাৰক কৰিব নোৱাৰে, তেন্তে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰলৈ লৈ যোৱাৰ উদ্দেশ্য কি? শ্যাম কানু মহন্ত সিদ্ধাৰ্থহঁতৰ বাবে জুবিন গাৰ্গ বেপাৰৰ হট আইটেমহে আছিল নেকি? জুবিন গাৰ্গৰ তেনে এক অঘটনৰ সময়ছোৱাতো শ্যাম কানু মহন্তই ততালিকে ৰাজ্যবাসীক উদ্দেশ্যি একো নজনালে কিয়? ৰাজ্যৰ লাখ লাখ জনতা এতিয়া ৰৈ আছে কি কব শ্যাম কানু মহন্তই। এইবাৰ শ্যাম কানুহঁতৰ বেপাৰৰ প্ৰতিদান দিব জুবিন প্ৰেমী লাখ লাখ হুকাহত জনতাই। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।